হেল্ল' এভৰিৱান ৱেলকাম টু মিনি ব্লগ। ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰিয়ে আজি মই কি কৰিলোঁ চাওকচোন। এইয়া গোটেইখিনি ইয়াতে বাগৰি গ'ল গাখীৰ, আৰু মায়ে যে আজি মোক দিছে। এইফালে আকৌ দেখিছেনে, ই একেবাৰে মোৰ কোলাৰ পৰা নুগুচাই হৈছে। বেমাৰ হ'বৰ পৰা মানে মোৰ কোলাতে উঠি থাকে আৰু একেবাৰে আলসুৱা হৈ গৈছে। এইফালে আকৌ তাক আজি চেলাইন দিবলৈ লৈ গ'লোঁ, আৰু মাহঁতে গৈছে আজি জুবিন ক্ষেত্ৰলৈ। মই নগ'লোঁ বাৰু, ইয়াক চেলাইন দিব লগা আছিলে বাবে, আৰু মাহঁতৰ লগতে ওলাই আহিছিলোঁ মই। তাৰপাছত আকৌ জল্দি আকৌ ঘৰত লৈ গ'লোঁ ইয়াক চেলাইন দি পেলাই। আৰু আজি আছিলে মোৰ লাইভ ভিডিঅ' দিব লগা, তাকে জল্দি কাপোৰ চাপোৰ পিন্ধি উঠি আকৌ লাইভ দিলোঁ। লাইভ দিয়াৰ পিছত আকৌ আপোনালোকে জানেই নহয় কাম কিমান বাঢ়ে। এইয়া দেখিছে, এইবোৰ আচলতে আমাৰ মায়েহে কৰে। আজি মায়ে কৰি আছে বাৰু, সেইদিনা আকৌ মই কৰিব লগা হৈছিলে। লাইভ খতম হোৱাৰ পিছতে আইতা আহিলে ৰুমলৈ, আৰু গোটেইবোৰ কাপোৰ আইতা চাবলৈ ধৰিলে, আৰু কাপোৰ চোৱা হোৱাৰ পিছত ইয়াতে আকৌ বাগৰি টিভি চাইছে। মই এইফালে আকৌ ৰুটি বনাবলৈ ওলাইছোঁ। মায়ে বনাই আছে ভাত, আৰু আজি মই ভাবিলোঁ যে ঠাণ্ডা বতৰ যিহেতু ৰুটি খাই ভাল লাগে, সেইকাৰণে ৰুটিকে বনাওঁ। আৰু ৰুটিৰ লগতে মই বনালোঁ আজি আলু মটৰ চব্জি। আৰু আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই ভাল পাইছে আপোনালোকে লাইক কৰিব, আৰু সকলোকে বাই।